ট্ৰেণ্ডি বুলছন ডালাচি চেনেলত আপোনালোক সকলোকে স্বাগতম ফ্ৰেণ্ডছ। আজি মাৰ্কেটৰ অকণমান অৱস্থা বেয়া আছিল আৰু আপোনালোকে হয়তো সকলোৱে লছতে ক্লজিং কৰিছে, পৰ্টফলিঅ' হয়তো ডাউন হৈছে, হয়তো বহুতৰে নিফটিতকৈ বেছি লছ হৈছে। এটা স্বাভাৱিক কথা, যিহেতু এটা মেক্ৰ' ইভেণ্টৰ নিউজ আছিল আৰু তাৰ ফলত যিটো এফেক্ট সেইটো এনেকুৱাই হয়। নৰ্মেলি ৱাৰে হওক বা তেনেদৰে জিঅ' পলিটিকেল টেনশ্যন যেতিয়া কোনো কাণ্ট্ৰিতে হওক বা ৱৰ্ল্ডতে হওক হয়, তেতিয়াহ'লে ষ্টক মাৰ্কেটে এনেদৰে ৰিয়েক্ট কৰে। গতিকে তাৰ এটা স্বাভাৱিক ৰিয়েকশ্যন আছিল, কিন্তু অহা দিনত ইয়াৰ ৰিয়েকশ্যন কি হ'ব পাৰে আৰু যুদ্ধ এতিয়া কি স্থিতিত আছে, লগতে আপোনালোকে যদি এজন ট্ৰেডাৰ হয় আৰু এজন ইনভেষ্টৰ হয় কি কৰিব লাগে বা নালাগে, এই সকলো কথা এই ভিডিঅ'টোত আমি অকণমান আলোচনা কৰিবলৈ যত্ন কৰিম। আশা কৰিছোঁ ভিডিঅ'টোৱে অহা টাইমত মাৰ্কেটৰ ট্ৰেণ্ড ডিচাইড কৰাত অকণমান আপোনালোকক হেল্প কৰিব আৰু আপোনালোকে কি কৰিব সেইটো ঠিক কৰাত অকণমান হ'লেও হেল্প কৰিব বুলি মই ভাবিছোঁ। এতিয়া যদি আমি চাওঁ, US 10 years ইল্ড 4.6 আৰু জাষ্ট অকণমান পজিটিভত ট্ৰেড কৰি আছে। ঠিক তেনেকৈ আমি যদি ডলাৰ ইণ্ডেক্স চাওঁ, ডলাৰ ইণ্ডেক্স কিন্তু অকণমান চিন্তনীয় বিষয়। 106তকৈ ওপৰত এতিয়া ট্ৰেড হৈ আছে। এইটো নৰ্মেলি 103ৰ তলত বা 104ৰ ওচৰত থাকিলে আমি হয়তো এতিয়া চিন্তিত নহ'লোহেঁতেন, কিন্তু এইটো এটা চিন্তাৰ বিষয়। ঠিক তেনেকৈ ইণ্ডিয়া বিক্স যদি চাওঁ, এতিয়া 8% ওপৰত ট্ৰেড হৈ আছে। নৰ্মেলি ইণ্ডিয়া বিক্স 12তকৈ তলত থাকিলে ভাল, কিন্তু তাতো আকৌ চিন্তাৰ বিষয় হয়। যেতিয়া 12ৰ তলত থাকে তাৰমানে কোনো মানুহে টেনশ্যন নাথাকে, গতিকে টেনশ্যন নাথাকিলেও ষ্টক মাৰ্কেটত বেয়া, আৰু 22ৰ ওপৰত থাকিলেও বেয়া বুলি আমি নৰ্মেলি কওঁ। গতিকে 12 to 22ৰ ভিতৰত থাকিলে ভালেই। গতিকে এতিয়া এইটোত বহুত বেছি ভয় লগাব লগা কথা নাই। তথাপিতো যিহেতু একেৰাহে 8 বাঢ়িছে, গতিকে অকণমান ইয়াতো ভাবিব লাগিব। ঠিক তেনেকৈ আমি যদি গিফ্ট নিফটি চাওঁ, তেতিয়াহ'লে মাৰ্কেট ক্ল'জ হৈছিল 22,270 ৰুপিছত, আৰু এতিয়া গিফ্ট নিফটি তাতকৈ ওপৰত আছে ট্ৰেড হৈ 22,427 ৰুপিছত। গতিকে ইয়াৰ পৰা ক'ব পাৰি যে মাৰ্কেটে এতিয়া কিছু পৰিমাণে সকাহ পাইছে আৰু অহাকালি ৰিকভাৰী হ'ব পাৰে। আকৌ ৰখিব লাগিব ৰাতি কি নিউজ আহে। ঠিক তেনেকৈ যদি ব্ৰেণ্ডৰ প্ৰাইচ চাওঁ, ইয়াৰ পৰাও আমি সংকেত পাওঁ যে মাৰ্কেটে যিটো ভয় খাইছিল আজি, সেই ভয় খোৱাটো কমিছে আৰু ব্ৰেণ্ড 90ৰ তলত এতিয়া ট্ৰেড হৈ আছে। আৰু ব্ৰেণ্ড কিয় লাগে আমি আপোনালোকক কৈছোঁ, ব্ৰেণ্ডৰ পৰা আমি গম পাওঁ যে যিটো অইলৰ ইণ্টাৰনেশ্যনেল মাৰ্কেটত কি ডিমাণ্ড চলি আছে বা নাই, এই কথাবোৰ ইয়াৰ পৰা ওলাই পৰে। গতিকে ব্ৰেণ্ড অইলৰ প্ৰাইচ 90তকৈ তলত থাকিলে ভাল। আৰু লেটেষ্ট আপডেট আমাৰ যুদ্ধৰ পৰা যদি আমি চাওঁ, তেতিয়াহ'লে ইজৰাইলে এখন কেবিনেট মিটিং পাতিছে আৰু তাত তেখেতসকলে ডিচাইড কৰিব কি কৰে নকৰে। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে US-ৰ প্ৰেছিডেণ্ট বাইডেন ছাৰে কৈছে যে তেখেতসকলে এতিয়া হয়তো ইজৰাইলক কোনো হেল্প আগবঢ়াব নোৱাৰিব, কাৰণ তেখেতসকলত নিজৰ কাণ্ট্ৰিতে ইলেকশ্যন আছে। গতিকে ইলেকশ্যনৰ আগত তেখেতসকলৰ কোনো যুদ্ধ বিচৰা নাই, আৰু এইটো সকলোৰে কাৰণে ভাল, যুদ্ধ কাৰোৰ কাৰণে ভাল কথা হ'বই নোৱাৰে। আমি আগত ভিডিঅ'টো কৈছোঁ যে যুদ্ধ নহ'লেই ভাল, আৰু ইয়াৰ পৰা কিছু অনুমান কৰিব পাৰি যে যুদ্ধ হয়তো আৰু ডাঙৰ নহ'ব, কিন্তু এই কেবিনেট মিটিঙৰ আউটকামটো চাব লাগিব। যদি তেখেতসকলে আকৌ উল্টা পুল্টা কৰি দিয়ে ক'ব নোৱাৰি, যেনেদৰে ৰাছিয়াৰ পুটিনেও আমি ভাবিছিলোঁ একো নকৰে, কিন্তু শেষত তেখেতসকলে ইউক্ৰেইনত আক্ৰমণ কৰি দিছিল। গতিকে তেনেকুৱা একো নহওক তাৰ আশাৰে আমি আজি আছোঁ। গতিকে ইজৰাইলে ইৰাণত আকৌ নতুনকৈ এটাক নকৰিলে হ'ল। এতিয়া আন এটা ডাটা CBO, এইটো বহু সময়ত আমাক হেল্প কৰে মাৰ্কেট ট্ৰেণ্ড গম পোৱাত। এইটো নিগেটিভত আছে, গতিকে এটা ভাল কথা। ইয়াৰ পৰা গম পাই যে মাৰ্কেটে আৰু যুদ্ধৰ কথা ভয় কৰা নাই, কাৰণ এতিয়া কমি গৈছে। ৰাতিপুৱা ওপৰত আছিল, আপোনালোকে দেখিছে ডে কাৰ্ভ এডাল, গতিকে এইটো এটা ভাল সংকেত। আৰু FI আৰু DI যদি ডাটা চাওঁ, FI অনলি 3,000 crore নেট চেলিং কৰিছে, গতিকে এইটো এটা ভাল সংকেত। ঠিক তেনেকৈ আমি যদি DIও চাওঁ, DI কিন্তু বাইং কৰিছে 4,762 crore, গতিকে এইটো এটা ভাল। গতিকে যুদ্ধৰ অলমষ্ট ভয় মাৰ্কেটে এতিয়া কৰা নাই,
আৰু আজি যদি ছেক্টৰেল পাৰফৰ্মেঞ্চ চাই তেতিয়াহ'লে গম পাব অইল যিহেতু অইলৰ প্ৰাইচ বাঢ়িব বুলি অনুমান কৰিছে, গতিকে মানুহে ট্ৰেডেই হওক ইনভেষ্টমেণ্টেই হওক অইলত ষ্টাৰ্ট কৰিছিল। আৰু যদি যুদ্ধ নহয় ঠিক তেনেকৈ অইলো অহাকালি বা তাৰপিছতে আকৌ কমি যাব। গতিকে আপোনালোকে যদি ট্ৰেড কৰিব লৈছিল তেতিয়াহ'লে চাই ল'ব। বাকী মিডিয়া, PSU বেংক, IT, পাব্লিক বেংক সকলো ফাইনেন্সিয়েল ছেক্টৰ ডাউনত আছিল। হায়েষ্ট ডাউন আছিল মিডিয়া। গতিকে হ'বই এনেকুৱা, কাৰণ মিডিয়া হওক PSU হওক এইবোৰ অলৰেডি ওপৰত আছিল কিছু পৰিমাণে। এইখিনিতে এটা মোৰ ফালৰ পৰা ইনপুট দিব বিচাৰিছোঁ। মাৰ্কেটে আচলতে আজি ডাইৰেক্ট ৱাৰৰ কাৰণে তলত যোৱা নাই। যদি মাৰ্কেট ছাপৰ্টত থাকিলেহেঁতেন তেতিয়াহ'লে ৱাৰৰ নিউজ আহিছিল যদিও পিছত, কিন্তু আমি ৰাতিপুৱাই গম পাইছিলোঁ যে যুদ্ধ নহয় বা নোহোৱাৰ সংকেত কিছু বেছি ষ্ট্ৰং। গতিকে মাৰ্কেটে ভাল ৰিয়েকশ্যন নিদিলেহেঁতেন। কিন্তু আচৰিত কথা যে মাৰ্কেটে বহুতখিনিয়ে কাৰেকশ্যন ল'লে, পাৰ্টিকুলাৰলি যিবোৰ স্মল কেপ মিড কেপ আছে। ইয়াৰ কাৰণটো হ'ল যে এইবোৰ অলৰেডি বহুত ওপৰত আছিল ট্ৰেড হৈ। গতিকে মাৰ্কেট ৰেজিষ্টেঞ্চত যেতিয়া থাকে, মাৰ্কেটে এটা বাহানা বিচাৰি থাকে মাৰ্কেট কাৰেকশ্যন হ'বলৈকে। গতিকে যুদ্ধৰ নামত এটা বাহানা পাইছে আৰু সেইকাৰণেই মাৰ্কেটে আজি তলত গৈছে। গতিকে যদি যুদ্ধ নহয় তেতিয়াহ'লে যেনেদৰে তলত গৈছে ঠিক তেনেদৰে অহাকালি বা তাৰ পিছতেই মাৰ্কেটে আকৌ ওপৰলৈকে আহিব। কাৰণ ইণ্ডিয়াত ইলেকশ্যন চলি আছে 19 এপ্ৰিল। আমি তাৰ আগত আপোনালোকক এটা লেভেল দিছিলোঁ 23,300। এতিয়াও মই নুই কৰা নাই, যদি যুদ্ধ নহয় তেতিয়াহ'লে 23,300 19 এপ্ৰিলৰ আগত আপোনালোকে দেখা পাব পাৰে ইণ্ডিয়ান মাৰ্কেটত। গতিকে সেইটো চাই ল'ব। নিফটি অলৰেডি আপোনালোকক দেখাইছোঁ। গতিকে এতিয়া ইনভেষ্টৰ যদি হয় আপোনালোকে কি কৰিব লাগে, ইনভেষ্টৰ হ'লে যিবোৰ ভাল কোম্পানী আপোনালোকে আগতে পোৱা নাছিল কিনিবলৈকে, যিবোৰ ডিছকাউণ্ট বিচাৰি আছিল সেই ডিছকাউণ্ট হয়তো আজি পাইছে আৰু অহাকালি ষ্টাৰ্টিঙতে যদি পায় বা আন কিবা নিউজ ৱাৰৰ যদি আহে তাৰ ফলত যদি মাৰ্কেটত ডিছকাউণ্ট হয় তেতিয়াহ'লে ভাল ষ্ট্ৰং ফাণ্ডামেণ্টেল ষ্টক আপোনালোকে বাই কৰিব পাৰে। কিন্তু ছাপৰ্টত কিনিব, ৰেজিষ্টেঞ্চত থকাবোৰ ইনভেষ্টৰ যদি হয় নিকিনিব। আৰু ট্ৰেডাৰে যিবোৰ ষ্টক অলৰেডি মোমেণ্টামত আছিল আৰু এই নিউজটোৰ ফলত কিছু তললৈকে আহিছে আৰু তাত যদি আপোনালোকে ছাপৰ্ট পাইছে, শ্বৰ্ট টাৰ্ম ছাপৰ্ট, সেই ছাপৰ্টত আপোনালোকে বাই কৰিব পাৰে। কিন্তু মনত ৰাখিব, আমি আজি দিনতো কৈছিলোঁ, যদি আপোনালোকৰ নিজা পইচা আছে তেতিয়া ষ্টক মাৰ্কেটত লগাব, কাৰণ কোনেও নাজানে যুদ্ধ হ'বনে নহয়। আৰু যদি হয় তেতিয়াহ'লে আপোনালোকৰ যে কাৰোবাৰ পৰা ধাৰলৈকে পইচা আনে তেতিয়াহ'লে সেইটো আপোনাৰ বিপদ হ'ব। গতিকে যি পইচাই সোমাব এটলিষ্ট 3 মান্থ বা 6 মান্থৰ কাৰণে আপোনালোকে সেই পইচাটো ষ্টক মাৰ্কেটত সোমাই থাকিলেও যাতে আপোনাৰ বিপদ নহয় তেনেকুৱা পইচাই সোমাব। আৰু ইনভেষ্টৰ ট্ৰেডাৰ দুটাই অভিয়াছলি প্ৰফিট কৰিবই চায়, কিন্তু ট্ৰেডাৰসকলে অকণমান ওপৰত লগাবলগীয়া হয় কাৰণ তেখেতসকলৰ ডিউৰেশ্যনটো কম। কিন্তু ইনভেষ্টৰ যদি হয় আপুনি ছাপৰ্টত যিমান তললৈকে যায় কিনি গৈ থাকক লাহে লাহে, একেৰাহে গোটেইখিনি পইচা সোমাই নিদিব। কাৰণ মাৰ্কেটত যুদ্ধ যদি সঁচাকৈ হয় তেতিয়াহ'লে আকৌ চান্স পাব। এইখিনিয়ে কৈছোঁ আজিলৈকে। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। ধন্যবাদ।